ভাৰুৱা বেঙেনা এয়া বেঙেনাখিনি মই চাৰিফালা কৰি লৈছোঁ দেই। এয়া থুপুকা বেঙেনা হ'লেহে হ'ব। এয়া ফ্ৰাই কৰি লৈছোঁ, অলপমান পোক আছিলে পেলাই দিলোঁ। এয়া কি ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। আলু এটা দি দিছোঁ, এনেই আলু দিব নালাগে। সৰিয়হ পিচি ইয়াত জিৰা, ধনিয়া, গৰম মছলা, তাৰপিছত আপোনাৰ টমেটো, তাৰপিছত লচুন পেষ্ট হয়। এয়া আপুনি চাব পাৰে। আপোনালোকে কাজু দিব পাৰে বা মুংফলি দিব পাৰে, বাট মোৰ তাত কাজু নাছিল, মুংফলিও নাছিল আৰু পাহৰি গ'লোঁ মই আনিবলৈ দোকানৰ পৰা। এয়া চাওক, মছলাখিনি ভালকৈ ভাজি লওঁ। এয়া চাওক কিমান বৰষুণ দি আছে। ইয়াত মোৰ ঘি বনি আছে অলপমান দেই, এয়াও দি দিম। মই ইজি ষ্টেপত বনাম। মই ইয়াক ভালকৈ মছলাখিনি ভাজি কুকাৰত চিটি মাৰি দিম, 1 চিটি। তেতিয়া খাই চাব, বহুত জলদি হৈ যায় কুইকলি। কিন্তু মছলাখিনি আগতে ভাজিব লাগিব লালকৈ। কোনে কোনে ভাৰুৱা বেঙেনা ভাল পায়। ইয়াত ক'লা সৰিয়হ, বগা সৰিয়হ মিক্স কৰি দিছোঁ। মোৰ মছলাখিনি প্ৰায়ভাগ ভাজা হ'ল। ধৈৰ্য লাগিব দেই, মছলাখিনি ভাজোঁতে বহুত সময় লাগিছে, কমচে কম 15-20 মিনিট বেছিয়ে লাগিছে। আৰু ইয়াত যে মই ঘি বনাইছিলোঁ, ইয়াতে মই আপোনালোকে চাব পাৰে, এয়া ঘি সেইখোপা। তাৰপিছত গৰম পানী দি দিছোঁ। লেতেৰা বুলি নাভাবিব দেই, কি বুলি কয় ঘি মালাইবিলাক চাব। এয়া গৰম পানী দিম। বহুতে বহুত ষ্টাইলত ভাৰুৱা বেঙেনা খায়, কিন্তু মই এনেকুৱা ভাল পাওঁ। মুংফলি দি ভিতৰত ভৰাই কিনি বনায়, কিন্তু মই এনেকৈ বহুত ভাল পাওঁ। এতিয়া মই আৰু ইজি কৰিব, কুকাৰ চিটি মাৰি দিম, 1 চিটি দিম। তাৰপিছত চাব আৰু অকণ ভাজি লওঁ দেই। থুপুকা বেঙেনা এয়া মই ইয়াত গৰম পানী দিলোঁ, দেখাব নোৱাৰিলোঁ, মোৰ মোবাইলটো ষ্ট'ৰেজ ফুল হৈ গৈছে। সৰিয়হ দি দিছোঁ আৰু এয়া মলাই হয়। পানীখিনি উতলিব, কিয়নো গৰম পানী দিছোঁ যে। এতিয়া উতলাৰ লগে লগে এয়া উতলিলোঁ দেই। এয়া চাওক, এয়া দি দিছোঁ বেঙেনা, সৰু বেঙেনা ফ্ৰাই কৰি লৈছোঁ। ফ্ৰাই কৰি নল'লে কেঁচা কেঁচা গোন্ধ মাৰে, ভাল নালাগে বেঙেনা। এয়া চাওক, আপোনালোকে আলু দিব পাৰে, মই 2টা আলু দি দিছোঁ। এয়া 5টা দিছোঁ। এতিয়া মই ইয়াক কুকাৰত ঢালি দিম, 1 চিটি মাৰি দিম, বা আপোনালোকে কেৰাহীটো বনাব পাৰে। মই চবচে ইজি কৰি আছোঁ, ঠিক আছে। তাৰপিছত আমাৰ ৰেডি হৈ যাব ভাৰুৱা বেঙেনা। ভাৰুৱা বেঙেনা বুলি নকয় আৰু, বেঙেনাৰ থিক গ্ৰেভি বুলিয়ে কৈছোঁ আৰু। ভাৰুৱা বেঙেনা এনেকৈ নহয়। দিছিলোঁ, জাষ্ট 2 চিটি মাৰিছিলোঁ দেই। এয়া চাওক, এই ধোঁৱাৰ কাৰণে একো দেখি পোৱা নাই। চাওক কিমান ধুনীয়াকৈ সিজিলে চাওকচোন। আৰু কেৰাহীত বনালে বহুত সময় লাগিলে হয়। কিমান মজা থিক গ্ৰেভি। ধোঁৱাটো যাওক, তাৰপিছত আপোনালোকক মই দেখুৱাম কেনেকুৱা হৈছে। এই কুকাৰত চিটি মাৰি দিছিলোঁ, কি মজা লাগিছে ন দেখি। এয়া চাওক মোৰ কি বুলি ক'ম আৰু নাম, এইটো ভৰুৱা বেঙেনাটো হোৱা নাই, জাষ্ট এইটো বেঙেনা থিক গ্ৰেভি বুলিয়ে ক'ম। ৰেডি হৈ গ'ল। এয়া ৰুটিৰ লগতো ভাল লাগে। ইয়াত কাজু পেষ্ট দিলে আৰু ভাল লাগিলে, বা আপুনি কফি চিড আছে ন, পুষ্ট, নহ'লে ছানফ্লাৱাৰ চিড, যিকোনো কিবা এটা মানে দিলে, ইয়া মুংফলি, যিকোনো এটা কিবা দিলে বহুত টেষ্টি হ'ব, থিক গ্ৰেভি হ'ব। বাট ইয়াত মই কিবা এটা দিছিলোঁ গ্ৰেভি হ'বলৈ কাৰণে। মুংফলিৰ নিচিনাই বস্তুটো, বহুত ভাল লাগিছে। আৰু দেখি যিমান ভাল লাগিছে, খায়ো ভাল লাগে। ভেজিটেৰিয়ানৰ কাৰণে বহুত মজা ডিছ হয়। আজি আকৌ ছেটাৰডে আমি ভেজ খাওঁ, কাৰণে মই এনেকৈ বনালোঁ। আৰু আপোনালোকে ট্ৰাই কৰি চাব। ভাল লাগিছেতো লাইক আৰু ভিডিঅ'টো ফ'ল' কৰি দিব। বাই বাই।